বৰ্তমান সময়ত মহামাৰীৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় ৰাইজৰ সজাগতা। ৰাইজক সজাগ কৰিবলৈ বিভিন্নজনে লৈছে বিভিন্ন পদক্ষেপ। অসমীয়া সংস্কৃতিৰ বাহক ওজাপালিৰে সজাগতাৰ চেষ্টা। এয়া বাইহাটৰ পৰিৱেশ। লকডাউনৰ মাজতে দূৰত্ব বজাই ৰাখি ওজাপালিৰে ৰাইজক কৰিলে সজাগ। পৰিৱেশন সজাগতামূলক পদ। সজাগ নহলে ভাইহত ভাই মহাবিপদ হব। করোনার কারণে রাইজ যুঁজিব লাগিব। চৰকাৰী নীতি নিয়ম ৰাইজে মানি ল'বলৈ অনুৰোধ ওজাপালিৰ শিল্পীসকলৰ। আমি এই করোনা ভাইরাসৰ পথখিনি মই নিজে চিন্তা চৰ্চা কৰি দলটিক আমন্ত্ৰণ কৰি আনিলোঁ। 3 দিনৰ ভিতৰত এই বস্তুখিনি আমি ৰাইজৰ মাজত বিতৰণ কৰি দিছোঁ। এই সজাগতাৰ কাৰণে আমি প্ৰত্যেক ৰাইজকে জনাই দিলোঁ আৰু নিজেও সজাগ হ'ব লাগিব আৰু চৰকাৰৰ নিয়ম নীতি সেইবিলাক পালন কৰি আছোঁ আৰু ৰাইজেও কৰক। আমাৰ স্বাস্থ্যমন্ত্ৰী এইবিলাক নিজে কি সুন্দৰকৈ দিছে, তথাপিতো নামানে। সতৰ্কতা অৱলম্বন কৰি সজাগ হ'বলৈ ওজাপালিৰ পদঘোষাৰে জনালে অনুৰোধ। পৰিষ্কাৰ থাকিব, নাকাৰো মুখ চকু স্পৰ্শ নকৰিবা। এইদৰে অসমীয়া সংস্কৃতিৰ বাহক ওজাপালিৰে ৰাইজক কৰোনাৰ বিৰুদ্ধে যুঁজি যাবলৈ আৰু সজাগ হ'বলৈ জনালে আহ্বান। এই কৰোনা ভাইৰাছে আহি নধৰা হ'ল মোৰ ভাইহঁতে। বাইহাটৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট, প্ৰাগ নিউজ। সেইকাৰণে ৰাইজৰ দুখ বুজিলা।